মই যেতিয়া প্ৰথম মোৰ চুলিৰ পৰ্দা কৰিছিলোঁ তেতিয়া মোৰে কেইগৰাকীমান বাই ভনীয়ে মোক প্ৰশ্ন কৰিছিলে যে তুমি এনেকৈ হিজাব মাৰিছা যে চিম্পুলকৈ উৰ্নাখন ল'লেও হয়চোন। তেতিয়া মই মনতে ভাবিছিলোঁ এয়াতো আল্লাহৰ হুকুম, মোৰতো বুজাত বহুত দেৰিয়ে হৈ গ'ল। আল্লাহ পাকে সেইসকল লোকক বহুত ভাল পায় যিসকল লোকে নিজক পৰ্দাৰ মাজত ৰাখে আৰু নিজৰ কানেকশ্যন আল্লাহৰ লগত ষ্ট্ৰং কৰে। কাৰণ নিজকে ধুনীয়া কৰি আনৰ আগত দেখুওৱা মানে আমি মানুহৰ পৰা তাৰিফ শুনিবলৈ বিচৰা। মই মানুহৰ পৰা তাৰিফ শুনাতকৈ কিয়ামতৰ দিনাখন যেতিয়া আল্লাহে আমাক ক'ব যে এইজন মোৰ বান্দা যিজনে দুনিয়াত সবৰ আৰু পৰ্দা কৰিছিল, আল্লাহে যেতিয়া আমাক তেনেকৈ ক'ব ভাবকচোন আমাৰ কিমান ভাল লাগিব। সেই দিনটো আমি দেখিবলৈ হ'লে আমি আজি পৰ্দা কৰিব লাগিব, আজি আল্লাহৰ হুকুম মানি চলিব লাগিব। জীৱনটো সদায় কাৰণে নহয়, আমি যাবই লাগিব ইয়াৰ পৰা, এই পৃথিৱীৰ পৰা আমি যাবই লাগিব এদিন। আজি আমি বেয়াকৈ দিন পাৰ কৰিছোঁ, আমি যদি বেআবোৰত বেপৰ্দাত থাকি আমি দিন পাৰ কৰিছোঁ, আমি কিন্তু সেই দিনটো কেতিয়াও নেদেখোঁ। এটা লাইক আৰু কমেণ্টৰ কাৰণে আমি আমাৰ আখিৰত বেয়া কৰি আছোঁ। আমাৰ বাই ভনীসকল আমি সময় থাকোঁতেই বুজিব লাগিব।